Okay, sir. তুমি ইয়াত নহয় নহয় ইয়াতে মই মানে ঐতিহাসিক এখন স্কুল পলিটেকনিক স্কুল আমাৰ কাৰণে কাৰণ আমি জন্ম হয়তো আগৰ পৰা এখন স্কুল হৈছে এটাকে 100 বছৰমান হ'বলৈ হোৱা নাই ন 93 ইয়াৰ্ছ হৈছে গতিকে যোৰহাট শৈক্ষিক মহানগৰী বুলি কয় এইখনো অত্যন্ত সময়ত গুৰুত্বপূৰ্ণ স্কুল আছিল কিন্তু কালক্ৰমে আজিকালি ইংলিছ মিডিয়ামৰ অলপ প্ৰভাৱ বেছি হৈছে আৰু সেইকাৰণে তেনেকুৱা ধৰণৰ স্কুলবিলাক খুলি খাইছে আমাৰো বহুত মানুহে তেওঁলোকৰ ল'ৰা ছোৱালীক তালৈ পঠিয়াইছে ভাৰ্নিকুলাৰ আমাৰ যিটো স্কুল আছে মাধ্যমৰ লোকেল আমাৰ নিজৰ অসমীয়া মাধ্যমৰ যিবিলাক স্কুল সেই স্কুলবিলাক এতিয়া লাহে লাহে অকণমান স্থিমিত হোৱা যেন দেখা গৈছিল পলিটেকনিকৰ তেনেকুৱা এটা অৱস্থা হৈছিল কিন্তু মই সদায় থেংক ইউ দিম পলিটেকনিক স্কুলৰ এক্স ষ্টুডেণ্ট আৰু প্ৰধান শিক্ষকে ধৰি শিক্ষকসকলক যে তেওঁলোকে এটা মানে তেওঁলোকক আমি এটা কি বুলি ক'ম এটা টনিক দিয়াৰ নিচিনা আমিবিলাকে বাহিৰৰ পৰা যে আপোনালোকে ভাল কাম কৰক আমি স্কুলখন আকৌ ডেভেলপ কৰাম আৰু কিবা এটা কাৰণে ভগৱানৰ কৃপাত মই হয়তো এই স্কুলবিলাকত যি ডেভেলপ কৰাৰ ক্ষেত্ৰত মোৰ এটা ইচ্ছা সদায় থাকে কাৰণ আমি নিজৰ যোৰহাটৰ গৰিমা ঐতিহ্য আমি কেতিয়াও ম্লান কৰিব নালাগে আৰু সেই আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক ভাল হ'লে আৰু ভাল লাগিব
আপোনালোকে জানে গভৰ্ণমেণ্ট স্কুলত প্ৰায় 3 কোটিতকৈ অধিক টকা দি মই মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগতে এই টকাখিনি আনি স্কুলখন আমি এজ ইট ইজ ৰাখিব বিচাৰিছোঁ হেৰিটেজ ছাইটটো আমি যদি একেবাৰে নাৰাখোঁ বেয়া হ'ব কিছুমান স্কুল আমি বনাবলৈ দিছোঁ য'ত আমাৰ ইমান পইচা নাই কিন্তু পৰাপক্ষত পলিটেকনিক আছাম টাইপৰ স্কুলখন ৰখাৰ কাৰণে মোৰ বৰ ইচ্ছা আছিল আমাৰ সকলোৱে সহায় কৰিলে তেখেতসকলেও কৰিলে এক্স ষ্টুডেণ্টবিলাকেও কৰিলে আৰু আজি আমি 5টা ৰুমৰ এটা ধুনীয়া ঘৰ পালোঁ প্ৰায় 10 লাখ টকা আমাৰ দিয়া হৈছিল আৰু এই চৰকাৰী পুঁজিটো আমি পোৱাৰ কাৰণে মই চৰকাৰকো সদায় ধন্যবাদ দিব লাগিব যে যোৰহাটৰ কাৰণে যথেষ্টখিনি পইচা তেখেতসকলে আমাক দিছে আৰু সেই পইচাবিলাক আমি সৎ ব্যৱহাৰৰ কাৰণে চেষ্টা কৰিছোঁ আৰু পলিটেকনিক স্কুলখনৰ ভৱিষ্যত উন্নতি যাতে আৰু হয় তাকে কামনা কৰিছোঁ মানে যোৰহাটৰ সমাজত অৱস্থিত এখন অত্যন্ত ঐতিহ্যমণ্ডিত এখন স্কুল ইয়াত মই নিজেই পঢ়া মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মোৰ দেউতা ইয়াত শিক্ষকতা কৰা প্ৰধান শিক্ষক হিচাপে ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এই স্কুলখনৰ এটা বিশেষকৈ খেলা ধূলাৰ ক্ষেত্ৰত যি সুনাম আছিলে সেই সুনাম কালক্ৰমত আজি আমি যি দেখিছোঁ যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ মানে আগ্ৰাসনৰ হৈ যিদৰে অৱক্ষয় হৈছিলে সেই ফলশ্ৰুতিত আচলতে বহুত আমি বিদ্যালয় আমি এমালগেমেট কৰা দেখিছোঁ চৰকাৰে বাধ্য হৈ বা ইমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে এই স্কুলখনত আমি পঢ়োঁতে কিন্তু অকল ছাত্ৰ আছিলে আজি ছাত্ৰীও আহিছে ইয়াত আৰু আমি দেখিছোঁ যে স্কুলখনৰ যেতিয়া অৱক্ষয় হৈছিলে আমি প্ৰাক্তন ছাত্ৰসকলে বিশেষকৈ আমি যিখিনি যোৰহাটত থাকোঁ বা এখেত মোৰ লগৰ সতীৰ্থ পলাশজ্যোতি দত্ত এখেত বিদেশত থাকে তেখেতসকলে বিদেশৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আৰু আমাৰ এজন প্ৰাক্তন ছাত্ৰই তেখেতৰ পিতৃৰ নামত তেখেত যোৰহাট নগাঁও কলেজৰ উপাধ্যক্ষ আছিলে তেখেতৰ নামত এই 4.5 লাখ টকা ব্যয় কৰি নিজৰ ব্যক্তিগতভাৱে এটা প্ৰধান শিক্ষকৰ কোঠাটো নিৰ্মাণ কৰি দিছে আৰু আমাৰ যোৰহাটৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত আজি বন্ধ উপক্ৰম হ'বলৈ ওলোৱা বিদ্যালয়খন এটা নতুন মানে প্ৰাণ পাই উঠিছে আৰু মই দেখিছোঁ যে আগৰ যি মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যেনেকৈ অৱনমিত হৈছিলে এই যোৱা বিগত 2 মাহত মই চকুৰে দেখাত 20জনতকৈ বেছি বাঢ়িছে যিটো মানে আচলতে যদিও সংখ্যা হিচাপে কম কিন্তু আচলতে চৰকাৰী বিদ্যালয়ৰ কাৰণে 20জন ছাত্ৰ 2 মাহ বা 4 মাহৰ এবছৰৰ ভিতৰত বহাটো অত্যন্ত আজিৰ দিনত ডাঙৰ কঠিন কাম তাত আমি ভাবিছোঁ এইবাৰ ইয়াত মানে 10 লাখ টকা তেখেতে দিছে এইটো আচলতে অৰিজিনেলি আছিলে যিটো ডিজাইন আছিলে বা সেইটো পুনৰ নিৰ্মাণ কৰিছে আচলতে যিখিনি বেয়া হৈ গৈছিলে সেইখিনি পাত ওখ কৰি পানী সোমাইছিলে ৰাস্তাবোৰ মানে ওখ হোৱাৰ কাৰণে বিদ্যালয়ৰ যিটো ফাউণ্ডেশ্যন আছিলে সেইটো অলপ তলত বহি গৈছিলে ওখ কৰি সম্পূৰ্ণ নতুন ৰূপ দিয়া গৈছে আৰু ভাবিছোঁ অনাগত 20-30 বছৰৰ কাৰণে এইটো সুন্দৰকৈ চলি থাকিব আশা কৰিছোঁ যে এইখন হাই ছেকেণ্ডেৰী হওক আমি ইয়াতে আছোঁ আমি স্কুলখনৰ সদায় উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আগন্তুক দিনত এইখন যোৰহাটৰ অসমৰ এক খুব সুন্দৰ উল্লেখনীয় বিদ্যালয় হিচাপে গঢ় লৈ উঠিব বুলি আশা ৰাখিছোঁ